Good afternoon, students. আমি last class discuss কৰিছিলো exercise 12.1 ৰ question number 3. আজি আমি discuss কৰিবলৈ ওলাইছো question number 4 ৰ পৰা. ঠিক আছে? গতিকে বলা আজি ক্লাসটো আমি আৰম্ভ কৰো. প্ৰথমতে মই question number 4 টো পঢ়ি দিছো তোমালোকক. Find the area of a triangle, two sides of which are 18 cm and 10 cm, and the perimeter is 42 cm. এতিয়া আমাক এটা ট্ৰায়াঙ্গল দিয়া আছে যত নেকি আমাৰ দুটা সাইডে দিয়া আছে, থার্ড সাইডটো দিলোৱা নাই। গতিকে ডায়াগ্ৰামটো আমি আঁকিলো। এটো হৈছে কোৱেশ্চন নম্বৰ 4 and exercise 12.1. এটা ট্ৰায়াঙ্গলৰ কথা কৈছে, আমি এটা ট্ৰায়াঙ্গল আঁকিছো। Suppose the name of the triangle is A B C. ABC এটা ট্রায়াঙ্গল আৰু এই ট্রায়াঙ্গলটোৰ দুটা সাইডস দিয়া আছে, এটা হৈছে 18 cm আৰু এটা হৈছে 10 cm। গতিকে ইয়াতে আমি লিখো এটো 18 cm বুলি ধৰিছো আৰু নেক্সটটো আমি 10 cm বুলি ধৰিছো। আমি থাৰ্ড সাইডটো নাজানো, এতিয়া আমি থাৰ্ড সাইডটো উলিয়াই লব লাগিব, তেতিয়াহে আমি কি কৰিব পাৰিম, ইয়াতে হেৰনছ ফৰ্মুলা এপ্লাই কৰিব পাৰিম। কিন্তু থাৰ্ড সাইডটো উলিয়াম আমি কেনেকৈ, ইয়াতে পেৰিমিটাৰ দি আছে, পেৰিমিটাৰৰ পৰা আমি এই দুটা সাইড সাবট্ৰেক্ট কৰি পেলাই থাৰ্ড সাইডটো উলিয়াব পাৰিম। গতিকে আমি গিভেন ইনফৰমেশনস খিনি আগতে লিখি লওঁ। Given perimeter is equal to 42 centimeter. Let A, B, C. এতিয়া সো ABC কি কৈছিল, ABC হৈছে 3 sides of the triangle. ইয়াতে A equal to আমি লব পাৰো 18 cm বা তোমালোকে 10 cm লব পাৰা। B লও আমি 10 cm, কিন্তু আমি C মানে থাৰ্ড সাইডটো আমি নাজানো, ইয়াক কেনেকৈ উলিয়াম, আমি পেৰিমিটাৰৰ পৰা এই দুটা সাইড লগ লগাই ইয়াক সাবট্ৰেক্ট কৰি পঠাম। পেৰিমিটাৰ মানে হৈছে সাম অফ the 3 sides, গোটে সামটোৰ পৰা যদি এই দুটা সাইড আমি কাটি দিও আমি পাম থাৰ্ড সাইডটো। গতিকে আমি কি কৰো, পেৰিমিটাৰটো হৈছে 42, ঠিক আছে, 42 মাইনাস আদাৰ টু সাইডস আৰ 18 প্লাস 10, এফালে লিখিম সেন্টিমিটাৰ। দিস ইজ ইকুয়াল টু 42 মাইনাস 28 centimeter. This is equal to 14 centimeter. গতিকে আমি পালো C নামৰ সাইডটোৰ লেন্থ হৈছে 14 centimeter। ডায়াগ্ৰামত আমি লিখি দিব পাৰো 14 centimeter। এতিয়া আমি ABC তিনিটা সাইড জানো, গতিকে ইয়াত আমি হেৰনছ ফৰ্মুলা এপ্লাই কৰিব পাৰিম। তোমালোকক মই কৈছিলো যে হেৰনছ ফৰ্মুলা এপ্লাই কৰিবৰ কাৰণে সদায় আমাক সেমি পেৰিমিটাৰ লাগিব। সেমি পেৰিমিটাৰ মিন্স হাফ অফ দা পেৰিমিটাৰ। এতিয়া ইয়াতে তোমালোকে সেমি পেৰিমিটাৰ উলিয়াবৰ কাৰণে দুটা প্ৰসেস ইউজ কৰিব পাৰা। ফাৰ্স্ট প্ৰসেস, পেৰিমিটাৰ দিয়া আছে, পেৰিমিটাৰ ডাইৰেক্ট ডিভাইড কৰি দিয়া 2 ৰে, আধা পেৰিমিটাৰটোৰ আধা ওলাই যাব, হাফ অফ দা পেৰিমিটাৰ ডাইৰেক্ট পাই যাম। আকৌ তোমালোকে ডাইৰেক্ট একদম প্ৰসেস মতেও যাব পাৰা, a plus b plus c divided by 2, সেইবোৰ ফৰ্মুলা ইউজ কৰি তোমালোকে হাফ অফ দা পেৰিমিটাৰ তাৰ মানে সেমি পেৰিমিটাৰটো উলিয়াব পাৰা। গতিকে মই শৰ্টকাটটো ইয়াতে দেখাইছো যেটো ইজি হ'ব। নাও s মানে কি আছিল, সেমি পেৰিমিটাৰ, আমি শৰ্টকাট s ত লিখো। তোমালোকে s বুলি লিখিলে হৈ যাব। s is equal to perimeter divided by 2, ঠিক আছে। পেৰিমিটাৰটো আমাক দিয়া আছে 42 cm divided by 2, this is equal to 21 cm। গতিকে এইটো হৈছে easiest way to find the semi perimeter when the perimeter is given, ঠিক আছে। এতিয়া semi perimeter পালো, আমি হেৰনছ ফৰ্মুলা এপ্লাই কৰিব পাৰো। তোমালোকে লিখা by Heron's formula আমি কি লিখিম ইয়াতে, area of the triangle. Area of the triangle is equal to, the formula is s whole into s minus a, s minus b, s minus c. এটো হৈছে ফৰ্মুলা। এতিয়া ইয়াতে আমি ভ্যালু কিটা পাতি দিম। s ৰ ভ্যালু আমি অলপ আগত পাইছিলো 21, গতিকে 21 minus a মানে আমি কি লিখিছিলো 18, 21 minus b মানে লিখিছিলো 10, 21 minus c মানে আমি কি পাইছিলো ক্যালকুলেট কৰি 14, 21 into 21 ৰ পৰা 18 সাবট্ৰেক্ট কৰিলে 3 থাকিলে
21 পৰা 10 গ'ল 11 থাকিল 21 পৰা 14 গ'ল থাকিলে 7 এতিয়া মই তোমালোকক কৈছিল এইবোৰ মাল্টিপ্লাই কৰিব নালাগে আমি ইহতক কি কৰিম ফেক্টৰাইজ হে কৰিম ঠিক আছে this is equal to 21 ক আমি কেনেকৈ ফেক্টৰাইজ কৰিব পাৰো 3 into 7 বা আমি 7 into 3 বুলি লিখিব পাৰো নেক্সট নাম্বাৰটো 3 হৈছে প্ৰাইম নাম্বাৰ ইয়াক ফেক্টৰাইজ কৰিব নোৱাৰো 11 is also a prime number so আমি ফেক্টৰাইজ কৰিব নোৱাৰো 7 is also a prime number এতিয়া আমি ইহতক দুটা লগ লগাম মানে পেয়াৰ বনাম 3 আৰু 3 পেয়াৰ হৈ আছে আৰু ইফালে 7 আৰু 7 মিলি এটা পেয়াৰ হৈ আছে 11 টো অকলশৰীয়াকৈ আছে আমি ইয়াক পেয়াৰ বনাব নোৱাৰো ঠিক আছে মই এইখিনিতে লিখি দিছো এতিয়া 3 into 3 এই এটা পেয়াৰৰ পৰা 3 টো এটা হৈ ওলাই আহিব স্কয়াৰ ৰুটৰ বাহিৰলৈ 7 into 7 এই পেয়াৰটোৰ পৰা এটা 7 স্কয়াৰ ৰুটৰ বাহিৰলৈ ওলাই আহিব তাৰ পিছত ভিতৰত থাকিল অকলশৰীয়াকৈ 11 7 3 is 21 square root 11 square root 11 উলিয়াব নালাগে এনেকৈ থৈ দিলে আনসাৰটো কাৰেক্ট হৈ যাব আৰু ইউনিটটো আছিল সেন্টিমিটাৰ যেহেতু আমি এৰিয়া উলিয়াইছো গতিকে স্কয়াৰ লিখিব লাগিব আৰু এই 21 square root 11 centimeter is the required answer which is the required area of the given triangle ঠিক আছে গতিকে এইটো আনসাৰটো পালো আনসাৰটো পোৱাৰ পিছত আমি ফাইনাল স্টেটমেন্টটো লিখিব লাগিব কেনেকৈ লিখিম চাই লও therefore the required this is the short form to write required in maths you can use the short form req to the power d this means required okay the required area of the triangle is 21 square root 11 centimeter square কিন্তু ফাইনাল স্টেটমেন্টটো লিখাৰ পিছতো আমি কি কৰিব লাগিব আনসাৰটো আকৌ লিখি দিব লাগিব answer 21 square root 11 centimeter square গতিকে এনেকৈ আমাৰ কোৱেশ্চন নম্বৰ 4 টো ফিনিশ হৈছে নেক্সট আমি চাও কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো মই প্ৰথমতে এবাৰ পঢ়ি দিছো sides of a triangle are in the ratio of 12:17:25 and its perimeter is 540 cm find its area এতিয়া আমাক এটা ট্ৰায়াঙ্গুলাৰ 3 সাইডস দিয়া আছে কিন্তু ৰেশিও দিয়া আছে ৰেশিও দিয়া থাকিলে আমি সাইডস কেটা কেনেকৈ ফাইন্ড কৰি তাৰ পৰা এৰিয়া উলিয়াব পাৰো তোমালোকে চাই লও প্ৰথমতে আমি ট্ৰায়াঙ্গলটো ড্ৰ কৰিব লাগিব let us take the name of the triangle as ABC ইয়াতে আমি কিন্তু সাইডস কেটা তেনেকৈ যেটো ৰেশিও দিয়া আছে আমি ইয়াতে ডাইৰেক্ট লিখিব নোৱাৰো ঠিক আছে প্ৰথমতে given informations লিখা given the sides are in the ratio kiman 12:17:25 perimeter 540 centimeter এইটা হল আমাৰ given information এতিয়া ৰেশিও দিয়া থাকিলে আমি কি কৰিব পাৰো এই ৰেশিও কিটা ক্যান্সেল কৰি দিব পাৰো কিন্তু ক্যান্সেল কৰিলে কি হ'ব প্ৰত্যেকটো নাম্বাৰৰ লগত এটা ভেৰিয়েবল আহি যাব ভেৰিয়েবলটো যিকোনো লব পাৰা আমি ইয়াত x বুলি লও তোমালোকে y z a b c যিকোনো এটা লব পাৰা ঠিক আছে গতিকে আমি ইয়াত কি কৰিম এই ৰেশিও কিটা হৈছে তিনটা সাইডছৰ ৰেশিও আমি কেনেকৈ ধৰিম let the three sides are এবাৰ ৰেশিও ওয়ার্ডটো নিলিখিবা let the three sides are আমি তিনটা সাইডক কেনেকৈ ৰিপ্ৰেজেন্ট কৰো a b আৰু c ৰে ৰিপ্ৰেজেন্ট কৰো ইহতৰ ইকুৱেল দি ললো এতিয়া সো abc বুলি ইয়াত লিখিছো যে গতিকে ইয়াতে abc তিনটা তোমালোকে নলবা তাৰ বিটা যিকোনো আলফাবেট লব পাৰা ঠিক আছে 12x লিখিও আমি নেক্সট 17x and c 25x সো আমি ৰেশিওটো ক্যান্সেল কৰিলো ৰেশিও ক্যান্সেল কৰিলে লগতে এটা ভেৰিয়েবল আহি যায় ঠিক আছে এতিয়া আমি ৰেশিওটো ক্যান্সেল কৰি সাইডস কিটা পালো a = 12x b = 17x c = 25x এই সাইড কিটা আমি ট্ৰায়াঙ্গলটো তেতিয়া লিখি দিম 12x 17x 25x ঠিক আছে এতিয়া আমাৰ কি হৈছে এই ট্ৰায়াঙ্গলটোৰ পেৰিমিটাৰটো দিয়া আছে গতিকে আমি কেনেকৈ লিখিম perimeter equal to 540 এটো আমাক দিয়া আছে
এবাৰ আমি ইউনিট নিলিখো ক্যালকুলেশন কৰি যাম পেৰিমিটাৰ আমি কেনেকৈ উলিয়াও পেৰিমিটাৰ means the sum of the three sides আমি three sideৰ sum টো উলিয়াই দিও 25x plus 12x plus 17x is equal to 540 this implies এটা তোমালোকে এটা প্লাস কৰা 54x is equal to 540 this implies x is equal to 540 divided by 54 54 এ 540 কেবাৰ যাব 10 বাৰ যাব ঠিক আছে so the value of x is 10 আমি তে x or value to পালো x or value to যদি এই সাইড কিটাৰ এই জায়গাটোত বহাই দিও আমি গোটেই সাইড কিটাৰ অৰিজিনাল ভ্যালু টু অৰিজিনাল লেন্থ টু গম পাই যাম ঠিক আছে therefore a is equal to 12 into 10 is equal to 120 centimeter b is equal to 17 into 10 170 centimeter c is equal to 25 into 10 is equal to 250 centimeter so এনেকৈ আমি x or value to ইয়াত বহাই দিয়াৰ লগে লগে আমি এই তিনটা সাইডৰ লেন্থ কিটা পাই গলো তিনটা সাইডৰ লেন্থ কিটা পালো যেতিয়া আমি এতিয়া হেৰছ ফৰ্মুলা এপ্লাই কৰিব পাৰো গতিকে তাৰ কাৰণে আমি প্ৰথমতে সেমি পেৰিমিটাৰ ফাইন্ড কৰিব লাগিব so s is equal to 1 so s is equal to এনে আমাৰ ফৰ্মুলাটো আছিল a + b + c divided by 2 কিন্তু a + b + c মানে হৈছে পেৰিমিটাৰ ডিভাইডেড বাই 2 ইয়াতে তোমালোকে এটা আকৌ এড কৰি টকাৰ প্ৰয়োজন নাই কাৰণ আমাক পেৰিমিটাৰটো অলৰেডি দিয়া আছে which is 540 গতিকে আমি ইয়াত a + b + c জায়গা ডাইৰেক্ট 540 লিখি দিম a + b + c জায়গা 540 divided by 2 that is equal to 270 is the semi perimeter এতিয়া আমি হেৰনছ ফৰ্মুলা এপ্লাই কৰো বাই হেৰনছ ফৰ্মুলা area of the triangle is equal to কি আসলে ফর্মুলা তো s into s minus a s minus b whole into s minus c এতিয়া s or value to বহাই দিয়া s or value to আমি মাত্ৰ কি পালো 270 minus a মানে আছিল 12x কিন্তু 12x or জায়গাত আমি তাৰ ভ্যালু পাই থৈছিলো ভ্যালু to আছিল 120 270 minus b b ভ্যালু to পাইছিলো আমি 170 similarly 270 minus c c ভ্যালু to পাইছিলো 250 so 270 into subtract kora 150 into 100 into 20 আমি ইতে মাল্টিপ্লাই নকৰো ডাইৰেক্ট হটৰ ফ্যাক্টৰাইজেশন কৰি পেয়াৰ বনাই উলিয়াই লৈ আহিম সাবা আমি কেনেকৈ হটৰ ফ্যাক্টৰাইজ কৰো আমি সসন প্ৰত্যেকটো নাম্বাৰতে এটা 0 আছে মানে গতিকে আমি হটক 10 ৰ মাল্টিপলস হিচাপে লিখিম ঠিক আছে 27 ক আমি কেনেকৈ লিখিব পাৰো 3 into 3 into 3 into 10 সসন হয়নে নহয় 3 is 9 9 to 27 27 into 10 is 270 এটো হল নেক্সট আহিলে আমাৰ 150 ক আমি কেনেকৈ লিখিব পাৰো 3 into 5 3 5 is 15 into 10 কৰি দিও বুজি পালা 3 5 is 15 15 into 10 is 150 নেক্সট আহিলে আমাৰ 100 of 10 into 10 নেক্সট আহিলে 20 20 লিখিব পাৰো 2 into 10 এতিয়া ইহতক আমি পেয়াৰ বনাম সবা এফালে 10 into 10 পেয়াৰ হৈ আছে এফালে এ দুটা 3 পেয়াৰ হৈ আছে এফালে এ দুটা 3 পেয়াৰ হৈ আছে আৰু এই দুটা 10 পেয়াৰ হৈ আছে আমি এটা এটা পেয়াৰৰ পৰা এটা নাম্বাৰ উলিয়াই লৈ আহিম এটো পেয়াৰৰ পৰা এটা 3 উলালে এটো পেয়াৰৰ পৰা এটা 3 উলালে নেক্সট এটো 10 into 10 পেয়াৰৰ পৰা এটা 3 উলালে সৰি এটা 10 উলালে নেক্সট এটো 10 into 10 পেয়াৰৰ পৰা এটা 10 উলালে এতিয়া আমি যিকেটা আনপেয়াৰ্ড নাম্বাৰ হেগেটা আমি স্কয়াৰ ৰুটৰ ভিতৰ লিখিম এতিয়া সাউন্ডে খালি কেয়াৰফুল হবা যে আনপেয়াৰ নাম্বাৰ কিটা ইয়াৰ পৰা বাছি উলিয়াওতে কেয়াৰফুল হবা এই 10 টো ৰখি গৈছে আনপেয়াৰ হোৱাকে গতিকে ইয়াক লিখা নেক্সট এই 5 টো ৰখিছে আৰু এই 2 টো ৰখিছে
একেটা হল আনপেয়াৰ ঠিক আছে this is equal to multiply কৰা হৈছে 3 3 is 9 আৰু ইফালে 10 10 is 100 100 ৰ দুটা 0 আমি দি দিম মানে একেটা মাল্টিপ্লাই কৰোতে আমি পালো 900 আৰু স্কয়াৰ ৰুটৰ ভিতৰত সো এটো 10 আছে আমি 10 এ লিখি দিলু বাৰু এটো 5 into 2 কৰিলে কি হ'ব 10 এ হ'ব এটা আমি পেয়াৰ বনাবলে ইজি হ'বৰ কাৰণে এবাৰ আকৌ এটা মাল্টিপ্লাই কৰি দিলু নেক্সট 900 into এটো পেয়াৰৰ পৰা এটা 10 হৈ ওলাই আহিলে মাল্টিপ্লাই কৰোতে আমি কি পালো 9000 ইউনিটটো আমাৰ কি আছিল কোৱেশ্চনটো সেন্টিমিটাৰ স্কয়াৰ বুজি পালা এটোৱে হ'ব আমাৰ ৰিকোয়াৰ্ড এৰিয়া অফ দা গিভেন ট্ৰায়াঙ্গল গতিকে এটা লিখি দিয়া therefore the required area of the given triangle is is 9000 centimeter square tar pasot likhiba answer aru tar pasot question finish তোমালোকে এটো লিখিবলে একদম এলাহ নকৰিবা বহুত ষ্টুডেন্টে এলাহ কৰে কিছুমান সিম্বল ইউজ কৰে জতে আনসাৰটো ওলাই যায় ততে কিছুমান সিম্বল ইউজ কৰে হেবিলাক সিম্বল ইউজ নকৰিবা এটা ডিসিপ্লিন ষ্টুডেন্টৰ সদায় এইটোহে ক্যাৰেক্টাৰ থাকিব লাগে ঠিক আছে তোমালোকে আনসাৰটো পোৱাৰ পিছত এটো লিখিবলে কেতিয়াও এলাহ নকৰিবা গতিকে আজিলে আমাৰ ক্লাছটো আমি ইমানতে সামৰো পুনৰ লগ পাম মোৰ নেক্সট ক্লাছত গতিকে টিল দেন টেক কেয়াৰ বাই বাই